বিপদে লগ এৰা নাই কিন্তু এতিয়াও শিৱসাগৰবাসীক পুনৰ জলমগ্ন হৈছে শিৱসাগৰ নগৰ প্লাবিত হৈছে শিৱসাগৰত নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ পৰিকল্পনাবিহীন কাম কাজৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৰৈ গৈছে এতিয়া বন্ধ পানী বৰ্তমানেও জলমগ্ন হৈ আছে বহু অঞ্চল ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ জলমগ্ন হৈছে শিৱসাগৰ নগৰ বহুকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় পুনৰ জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে 20টা দিনে যি বানত ডুবি আছিল শিৱসাগৰবাসী কিন্তু এতিয়াও সেই দুখ দুৰ্দশাৰ পৰা ওলাই আহিব পৰা নাই তেওঁলোকৰ আগত এতিয়াও কিন্তু ন বিপদ এইবাৰ পুনৰ জলমগ্ন হৈ উঠিছে শিৱসাগৰ নগৰ প্লাবিত শিৱসাগৰত নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কিয়নো নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত কিন্তু এতিয়াও জলমগ্ন হৈ উঠিছে কিছু ঠাই পৰিকল্পনাবিহীনভাৱে কাম কাজৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে পানী বন্ধ হৈ ৰৈছে বৰ্তমানেও জলমগ্ন হৈ পৰিছে বহুকেইটা অঞ্চল ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ জলমগ্ন হৈছে শিৱসাগৰ নগৰ বহুকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় পুনৰ জলমগ্ন হৈ আছে আজি যিদিনাখনৰ পৰা পলংগাৰ বান আহিছিলে 19 তাৰিখৰ পৰাই আমাৰ এণ্টায়াৰ গোটেই জেঙনিকটীয়া অঞ্চল 1 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ড সম্পূৰ্ণ প্লাবিত হৈ আছে ইয়াৰ মুখ্য কাৰণটো হৈছে এই যিটো আপোনাৰ পুল আছে এই পুলটোৰ এইফালেদিয়ে আপোনাৰ এনেকৈ যমুনা পাৰৰ পৰা ধাইআলি হৈ সম্পূৰ্ণ পানীটো এইফালেদি নিষ্কাশিত হৈ দৰিকালৈ যায় কিন্তু আজি NHIDCL এইটো বিসংগতিপূৰ্ণভাৱে বনাই পেলাই আজি ইমান দিনৰ পৰা এই বস্তুটোকে ব্লক কৰি ৰখাৰ বাবে গোটেই এণ্টায়াৰ শিৱসাগৰখন আজি প্লাবিত হৈ আছে তাকে আজি চাওক এই যদি কামটো আজি যিটো কৰিলে পানী যিমান ওলাই গৈছে এই কামটো যদি আজি 20 দিনৰ আগত কৰিলেহেঁতেন তেতিয়াহ'লে শিৱসাগৰ ইমানখিনি ভুগিব লগা নহ'লেহেঁতেন আপোনালোকে দেখিছেই আমি কেইদিনমানৰ আগত আমি পানীৰ পৰা মুক্ত পাইছিলোঁ ঘৰ বাৰী চাফা কৰি লৈছিলোঁ আকৌ আজি যোৰাতি এজাক বৰষুণৰ ফলত আমাৰ আকৌ পুনৰ বান হৈ গ'ল জেঙেনিকটীয়া আপোনাৰ বনিয়াবাৰী ৰোড টেক্সিআলি গোটেইখনে পানী বিস্তীৰ্ণ হৈ গ'ল আৰু আমাৰ বিশেষকৈ সৰু ল'ৰা ছোৱালী জ্বৰত পৰিছে ডাঙৰৰ জ্বৰত পৰিছে আমাৰ ইয়াৰ প্ৰধান কাৰণটো কি হৈছে বাইপাছৰ যোনটো আমাৰ ৰাস্তা উলিয়াইছিলোঁ ৰাস্তাটো আসাম টক্স আপোচবিহীন অসম কণ্ঠ